সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সৎ চাহেব দৰ্শকসকল, আজি আমি আপোনালোকক শুনাম শোণিতপুৰ জিলাৰ মৰমী বসুমতাৰীৰ জীৱনৰ এক বাস্তৱিক কাহিনী। দীৰ্ঘদিন ধৰি তেওঁ শাৰীৰিক, মানসিক আৰু আৰ্থিক সমস্যাত ভুগি আছিল। দেৱ দেৱীৰ পূজা, একাদশী ব্ৰত আৰু জয়গুৰু পন্থাত শৰণ লৈও কোনো প্ৰকৃত শান্তি লাভ নকৰিলে। ঠিক সেই সময়তেই ভাগিনীয়েকৰ পৰা তেওঁ পালে সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা। জ্ঞান গংগা পুথি পঢ়াৰ পিছতেই তেওঁৰ জীৱনত আৰম্ভ হয় এক নতুন অধ্যায়। তেওঁ কয়, সন্ত ৰামপাল গুৰু মহাৰাজৰ আশীৰ্বাদে তেওঁৰ ছোৱালী অকাল মৃত্যুৰ পৰা ৰক্ষা পায় আৰু লাহে লাহে জীৱনৰ কষ্টবোৰো দূৰ হ'বলৈ ধৰে। আহকচোন তেওঁৰ নিজৰ মুখেৰেই শুনো কেনেকৈ এই আধ্যাত্মিক জ্ঞানে তেওঁৰ জীৱনলৈ সুশান্তিৰ নতুন পোহৰ কঢ়িয়াই আনিলে। নমস্কাৰ। সৎ চাহেব। আপোনাৰ শুভ নামটো? মৰমী বসুমতাৰী। আপুনি কোন ঠাইৰ পৰা আহিছে? শোণিতপুৰ জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020-ৰ 5 জুনত। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল? এনেকৈ যেনেকৈ মা দেউতাই আগৰ সৰুৰ পৰা যিটো মানে সাধনা কৰিছিলে সেইবিলাকেই কৰিছিলোঁ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, দেৱ দেৱীৰ পূজা, তাৰপিছত আপোনাৰ শিৱৰাত্ৰিৰ যজ্ঞবোৰো কৰিছিলোঁ। ঘৰতে লিংগ আছিল, সেইবিলাকো কৰিছিলোঁ। আকৌ আপোনাৰ বৈভৱ লক্ষ্মী মাৰ সেয়াও ব্ৰত ৰাখিছিলোঁ। অমাৱস্যা, পূৰ্ণিমা, একাদশী ব্ৰত সেইবিলাকো ৰাখিছিলোঁ। আপুনি যিহেতু আপোনাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে আৰু আপুনি মত ব্যক্ত কৰিছে যে আপুনি শিৱ পূজাও কৰিছিল, সেই সাধনাবোৰ কৰি থকা স্বত্বেও আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? হয়, মই সেয়া সাধনা কৰি মই শান্তি পোৱা নাছিলোঁ। ঘৰত বহুত অশান্তি আছিল, কাজিয়া পেচাল, সদায় অশান্তি, বেমাৰ আজাৰ, ইটোৱে সিটোৱে, অকণতে খং উঠে। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা ল'ৰা ছোৱালীৰ খং হয়। খঙেই খং, সদায় কাজিয়া, অশান্তি, বেমাৰো শেষ নহয়, ইজনৰ পিছত সিজন। মোৰতো সপ্তাহে ডক্তৰ তাত নিব লগা হৈছিল। তেনেকুৱাও মই বেমাৰ বহুত ভুগিলোঁ। আপোনাৰ কি বেমাৰ আছিল? আপোনাৰ কি সমস্যা আছিল শাৰীৰিকভাৱে? মোৰ আগতেতো বহুত বেমাৰ আছিল। তাৰ পাছত যেতিয়া মই মানে সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ আগতে মোৰ মানে এনেকুৱা হৈছিল, যেনে কফ হ'লে যেনেবা কফখিনি মানে ডিঙিত লাগি থাকে, ঠিক তেনেকৈ মই থু যেতিয়া পেলাওঁ তেতিয়া তেজে আহে, মানে তেনেকুৱা হৈ আছিল। বহুত দিন তেনেকৈ হ'ল। হোৱাৰ পিছতে মই ডক্তৰক দেখুৱাইছিলোঁ, কিন্তু ডক্তৰক দেখুৱাটো মই বেমাৰ তেনেকুৱা ভাল পোৱা নাছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা কেনেকৈ পালে? সেইটোৱে মোৰ মানে এনেকুৱা বেমাৰত যেতিয়া মই ভুগি আছিলোঁ, সেই সময়তে মানে বিহুৰ দিন, তেতিয়া এজনী মোৰ ভাগিন ছোৱালী, য'ত মানে মই জ্ঞান গংগা কিতাপখন পাইছিলোঁ, সেই গাঁৱতে সি বিয়া হৈছিল। তেতিয়া এনেকৈ সুখ দুখৰ কথা যেতিয়া মোক সুধিলে ভাগিন ছোৱালীজনীয়ে, তেতিয়া ক'লে যে খুৰী কেনেকুৱা খবৰ? তেতিয়া মই ক'লোঁ যে মই নাই এনেকুৱা মোৰ বেমাৰ আজাৰ হৈ আছে, মোৰ খবৰ ভাল নহয়, এনেকৈ বুলি যেতিয়া ক'লোঁ, তেতিয়া সি ক'লে যে আমাৰ গাঁৱত এনেকুৱা এটা বোলে তেনেকুৱা দিশা ল'লে, কোনোবা পন্থত বোলে এনেকুৱা ওলাইছে, কিবা বাবা বুলি কৈছে। সি ক'বলৈ জনা নাই আৰু। তে মই ক'লোঁ কি বাবা, কিনো পন্থ? এনেকৈ বুলি সুধিলোঁ। যে জয়গুৰু পন্থ নেকি এনেকৈ বুলি সুধিলোঁ, নে বৈষ্ণৱী এনেকৈ বুলি সুধিলোঁ। তেওঁ মানে ক'ব নোৱাৰিলে। তেতিয়া ক'লে নহয় কিবা বোলে কি আত্মা বুলি ক'লে। তেতিয়া মই ক'লোঁ কিনো আত্মা, কেনেকুৱানো হয়? তেতিয়াহ'লে তুমি কোৱা কোনখন ঘৰত যে এনেকুৱা মানুহে লৈছে, মোক ঘৰখন দেখুৱাই দিবা বুলি ক'লোঁ। তাৰপিছত ক'লে আমাৰ ওচৰতে, আপুনি এদিন যাব, এনেকৈ বুলি ক'লে। তাৰপিছত বিহুৰ এসপ্তাহ পিছতে মই আহিলোঁ ভাগিন ছোৱালীজনীৰ ঘৰত। অহাৰ পিছতে ভাগিন ছোৱালীজনীয়ে মানে য'ত মানে মই জ্ঞান গংগা কিতাপখন পাম, সেই ভকতৰ ঘৰত লৈ গ'ল, দেখুৱাই দিলে। আহিলোঁ, অহাৰ পিছতে মই 20 টকা দি জ্ঞান গংগা কিতাপখন লৈ গ'লোঁ ঘৰত। লৈ পেলাই মই পঢ়িলোঁ। তেতিয়াহে মানে বহুত কথা জ্ঞান পালোঁ যে আমি কি ভক্তি কৰি আছোঁ।
আমি এনেই অথলে জীৱনবোৰ এনেই অথলে খেদাই আছোঁ। ইমান ভক্তি কৰিছোঁ সৰুৰ পৰা, গোটেই জীৱন নাখাই নবৈ ব্ৰত ৰাখি, কিন্তু একো আমাৰ লাভ হোৱা নাই। যেতিয়া মানে মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া গীতাৰ কথাখিনি পালোঁ। তাতে গীতাৰো কিছুমান মানে হেৰি দিয়া আছে। আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক মানে শাস্ত্ৰৰ বিধিমতে আমাক দেখুৱাই পেলাই গোটেই 4খন বেদ, গীতা শাস্ত্ৰ, কোৰাণ, পুৰাণ, বাইবেল, তাত যে লিখা আছে কবিৰ চাহেবে যে ভগৱান হয়, বাইবেলতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, কোৰাণত প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, গীতাতো প্ৰমাণ আছে কবিৰ চাহেব ভগৱান হয়, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অৰ্থবেদ, আমি 4খন বেদ পাইছিলোঁ, তাতো কবিৰ চাহেবে ভগৱান হয় বুলি লিখা আছে। যেতিয়া মই পঢ়িলোঁ, গীতা পঢ়িলোঁ, গীতাত যেতিয়া শ্ৰীকৃষ্ণই কৈছে অৰ্জুনক 18 অধ্যায় 62ত কৈছে, হে অৰ্জুন, তুমি সৰ্বতোভাৱে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, সেই পৰমেশ্বৰৰ চৰণত তুমি শৰণ ল'লেহে সনাতন পৰমধাম লাভ কৰিবা বুলি কৈছে। সেইবিলাকো পালোঁ। ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161, মন্ত্ৰ 2ত কৈছে যে ৰোগীৰ যদি ৰোগ বাঢ়ি গৈছে আৰু মৃত্যুৰ যদি অৱস্থাও হৈ গৈছে, তেতিয়াহ'লে কবিৰ পৰমেশ্বৰে সেই ৰোগীক নতুনকৈ আকৌ জীৱন দান দিব, মৃত্যুৰ দেৱতাৰ পৰা কাঢ়ি আনি মানে সম্পূৰ্ণ আয়ুস দিম বুলি কৈছে। আৰু ঋগবেদ মণ্ডল 10, সূক্ত মণ্ডল 161 মন্ত্ৰৰ পাছত কৈছে, যদি কোনোবা ভকতৰ চকু যদি একেবাৰে সম্পূৰ্ণ বেয়া হৈ গৈছে, সেই ভকতকো যদি ভক্তি কৰে, পৰমাত্মাৰ চৰণত আহি যদি ভক্তি কৰে, তেতিয়াহ'লে তেওঁৰ চকু সম্পূৰ্ণকৈ ভাল কৰি দিম, তেনেকুৱা প্ৰমাণ আছে। সেইবিলাক পঢ়িলোঁ। তাৰপিছত গীতাত আছে 16 অধ্যায় 23ত কৈছে, যি পুৰুষে শাস্ত্ৰবিধি ত্যাগ কৰি নিজৰ ইচ্ছামতে বোলে পূজা পাতল কৰিলে তেওঁৰ কোনো শান্তি নহয়, সুখো নাই আৰু সাধনা ব্যৰ্থ বুলি কৈছে। আমি সেয়ে সাধনা কৰি আছিলোঁ। তেতিয়া মই যেতিয়া গীতা পঢ়িলোঁ, তেতিয়াহে গম পালোঁ সেইবিলাক কথা। মই আগৰ পৰাই গীতা পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ মানুহসকলে কয় যে গীতা পঢ়িলে বোলে বেয়া, পগলা হয়। সেয়া মই কিন্তু গীতা পঢ়া বহুত আগ্ৰহ আছিল আগতে, কিন্তু ভাগ্যও নাছিল নেকি। যেতিয়া মই জ্ঞান গংগা কিতাপখন পঢ়িলোঁ, তেতিয়া মই গীতাৰ জ্ঞানখিনি পালোঁ। সেইখিনি জ্ঞান পাই তেতিয়া নিজকে ভাবিলোঁ, হে ভগৱান, আমিতো বহুত ডাঙৰ ভুল কৰি আছোঁ। যোনে যি কয়, লোক বেদৰে কোনোবাই যদি কয় আপোনাৰ ঘৰত এনেকুৱা চাকি জ্বলাওক আপোনাৰ শান্তি হ'ব, তেনেকৈ মই ৰাস্তা পদূলিতো মই তেনেকৈ চাকি দিছিলোঁ। 8টাকৈ মই চাকি জ্বলাইছিলোঁ, ৰাতিপুৱা আৰু ৰাতি। কমচে মই যেতিয়া মন্দিৰত সোমাওঁ 1 ঘণ্টা মোৰ হৈ যায়, বাচন বৰ্তন ধুওঁতে, গোটেইখিনি কৰোঁতে পূজা পাতল কৰোঁতে মোৰ 1 ঘণ্টা সময় হয়। ইমান সময় দিও কোনো দিন ঘৰত শান্তি নাছিল, বহুত অশান্তি জীয়াই আছিলোঁ। হয়তো আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহিলে মই আজি এই ঠাইত নাথাকিলোঁ হয়, আপোনালোকৰ ওচৰত এই বাৰ্তা দিব নোৱাৰিলোঁ হয়। তাৰপিছতে আকৌ এবছৰ পিছতে আৰু মোৰ ছোৱালীৰ বহুত ডাঙৰ বেমাৰ হ'ল। 7-8জন ডক্তৰে তেওঁৰ বেমাৰ ধৰিব নোৱাৰিলে। মোৰ ছোৱালী একেবাৰে চিৰিয়াছ। 8 মাহ 1 বছৰ একো নাখায়, মাত্ৰ 3 মাহ পানী খাই আছে। তাৰ পাছত মই এজন ভকতে আহিলে, তেতিয়া মোৰ 2022 চনৰ কথা। তেতিয়া ভকতজন আহি দেখিলে মোৰ ছোৱালীজনীৰ অৱস্থা বহুত বেয়া। ভকতজনে ক'লে যে আপুনি নাযায় নেকি, আপোনালোকৰ ইমান 4জন মানুহে দিশা লৈ থৈ দিছে, কিন্তু তাত দিল্লীত কিয় নাযায় বুলি সুধিলে। তেতিয়া মই ক'লোঁ, ভকতজী, মোৰ ছোৱালীটোৰ অৱস্থা একেবাৰে বেয়া, মই এনেকুৱা বেমাৰী অৱস্থাত ছোৱালীজনী মই কেনেকৈ এৰি থৈ যাম বুলি ক'লোঁ। তেতিয়া ছোৱালীজনীয়ে শুনি ক'লে, নাই মা, মই মৰিলে মৰি যাম, তোমাৰ কাম তুমি কৰা, তোমাৰ নিজৰ কাৰণে তুমি দিল্লীলৈ যোৱা বুলি ক'লে। তেতিয়া মই ভাবিলোঁ, হয়, নিজৰটো নিজে, সেইটোতো সত্য হয়। তেতিয়া মোৰ ছোৱালীজনীয়ে যেতিয়া মোক সাহস দিলে, মা মৰিলে মই মৰি যাম, তই মাত্ৰ গৈ আহ বুলি ক'লে। তেতিয়া ভকতজনে, মোৰ টিকেটো কৰা নাছিলোঁ, পৰমাত্মাই এনেকুৱা দয়া কৰিলে, মোৰ পইচাও নাছিলে টিকেট কৰিবৰ কাৰণে। তেতিয়া ভকতজনে কৈছে, মই কালি ফ্লাইটত যাম, যাই যদি আপুনি ওলাক বুলি ক'লে। তেতিয়া মই বহুত দিনৰ 5-6 বছৰমানৰ পাব লগা 30,000 টকা মানে মানুহ এজনে দিব লগা আছিলে। সেই মানুহজনে আৰু এজন দাদাৰ লগত আহি
কৈছে বাইদেউ আপোনাৰ পইচাটো কালি 8টামান বজাত আনিব যাব বুলি ক'লে। তেতিয়া মই ভাবিলোঁ হে ভগৱান, এতিয়াতো ভকতজন গ'ল, এতিয়া মই আকৌ কালিনো কেনেকৈ টিকেট কৰোঁ। তেতিয়া কৈছে ভকতজনে যদি আপুনি যায় তেতিয়াহ'লে মোৰ লগতে ফ্লাইটত টিকেট কৰি যাব পাৰিব বুলি ক'লে। তেতিয়া মোৰ ডাঙৰ ল'ৰাটো টাউনতে আছিলে। মই তাই ল'ৰাটোক ফোন কৰিলোঁ যে বাবা এনেকুৱা ভকতজী আংকলে আহিছিল যে মোক কালি ধানানা ধামত মানে লগ ধৰিছে। শনিপথত আছিলে দেই, সেইবাৰত মই যোৱাবাৰত শনিপথত আছিল, ধানানা ধাম নহয়। তাৰপিছতে কৈছে, মই ক'লোঁ আৰু যদি তুমি মোক মানে ফ্লাইটৰ টিকেট কাটি দিয়া তেতিয়াহ'লে মই কালি খুৰাৰ লগত যাম এনেকৈ বুলি ক'লোঁ। তেতিয়া ল'ৰাই ক'লে মা এতিয়াতো 7টা বাজি গ'ল, দোকান আছেনে নাই ফ্লাইটৰ টিকেট দোকানটো মই চাবগৈ লাগিব। তেতিয়া ল'ৰাই চালে খোলা আছে। তেতিয়া মা তুমি আহি যোৱা বুলি ক'লে। তেতিয়া মই ক'লোঁ তোৰ হাতত যদি পইচা আছে তেতিয়াহ'লে মোৰ টিকেটটো কৰি দে, আৰু কালি এই যে দাদা দুজন আহিছে পইচা দিবলৈ কাইলৈ 8টা বজাত দিব, সেই পইচাটো তুমি লৈ ল'বা এনেকৈ বুলি ক'লোঁ। তেতিয়া সি টিকেট কৰি দিলে। পিছদিনাখন গুচি গ'লোঁ মই ভকতজনৰ লগত, ফ্লাইটতে গুচি গ'লোঁ। গৈ মই তাৰ পৰা যেতিয়া 5 দিনমানৰ পিছত যেতিয়া ঘূৰি আহিছোঁ, তেতিয়া ছোৱালীটো একেবাৰে পানীয়ে খাই থাকে। তেতিয়া সৰু ল'ৰাটোৱে আমাৰ ক'লে যে মা ইয়াৰ ইমান 7-8জন ডক্টৰ দেখুৱাই যদি বেমাৰটো ধৰিব পৰা নাই, তেতিয়াহ'লে এটা কাম কৰোঁ দেচোন, মোবাইলটোতে মই চাৰ্চ কৰোঁ কিনো বেমাৰ ইয়াৰ বেমাৰটো, এনেকৈ বুলি মোবাইলত চাৰ্চ কৰিলে। যেতিয়া মই তাৰমানে সৎসংগৰ পৰা আহিলোঁ, তাৰমানে সমাগমৰ পৰা আহিলোঁ, তাৰ পিছৰ কথা আৰু, তেতিয়া ল'ৰাটোৱে যেতিয়া চাৰ্চ কৰিলে তেতিয়া ক'লে অ' মা এইটোতো দেখোন সাধাৰণে বেমাৰ, আজিৰ দিনতো এইটো সাধাৰণ বেমাৰ। বোলে কি বেমাৰ? এইটোতো টিবিৰ লক্ষণ হয়। এনেকুৱা মানে ছোৱালীজনী 45 কেজি ছোৱালীয়ে 32 কেজি হৈছে, আৰু সিটো পানী চানী নাখায়, গোটেই একে জকাটোৱে আৰু এই মানে ছাল খালী লাগি আছে মানে হাৰ্ডিত, তেনেকুৱা ধৰণৰ। তাৰপিছতে হয় নেকি এনেকৈ বুলি কৈ আকৌ ডক্টৰ তাত লৈ গ'লোঁ। আমাৰ তাতে মানে হস্পিটালত ভাল ডক্টৰ এজন আছিলে, তেওঁক দেখুৱালোঁ। তেতিয়া কফ চপ পৰীক্ষা কৰিলে। তেতিয়া ইমান গালি দিছে মানে, ইছ ৰাম আপোনালোকৰ ছোৱালীজনী মৰাই ল'লে হয়, এনেকুৱা কৰি থৈ দিছে অৱস্থা, ইয়াৰতো প্ৰাণ যাওঁ যাওঁ বুলি খুব গালি পাৰিছে। তাৰপিছত দেখুৱাই 6 মাহৰ ঔষধ দিলে। সেইটোতো আৰু আজিৰ দিনত সাধাৰণে বেমাৰ বুলি কয়, আগতেতো বাৰু ডাঙৰ বেমাৰ বুলি কৈছিলে। এতিয়াতো এইটো টিবি বেমাৰটো একেবাৰে সহজ বুলিয়ে কয়। 8জন ডক্টৰ দেখুৱায়ো সেইটো বেমাৰকে ধৰিব পৰা নাছিলে। কাৰণ এটা সময়ত তাৰমানে যেতিয়া আমি গুৰুজীৰ চৰণত অহা নাছিলোঁ, সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাহোঁতে আমিতো তেনেকুৱা বহুত মানে পণ্ডিতৰ তাত গৈছিলোঁ। পণ্ডিতৰ তাত যাওঁতে এদিন তাৰমানে তাৰ কুস্তি কৰিছিলোঁ। সেই কুস্তিত তাৰ মানে অকাল মৃত্যুৰ আছিলে ছোৱালীজনী। অকাল মৃত্যু থকাৰ কাৰণে তাক সৰুৰ পৰা আমি খুব মৰমেৰে ডাঙৰ কৰিছোঁ। তাই যি বিচাৰে তাকে দিছিলোঁ। সদায় তাই কয় কিবা এটা গালি পাৰিলে এই ঘৰখনত কিয় জীয়াই আছোঁ, হয়তো ঔষধ খাই মৰি গ'লে হৈ যাব, ফাঁচি লাগিওতো মৰিব পাৰে, এনেকুৱা শব্দবিলাক মানে প্ৰায় কয় সি। কুস্তিতটো এনেই অকাল মৃত্যুৰ আছে, কিন্তু তাক কোৱা নাছিলোঁ আমি, আৰু ঘৰৰ কোনো ল'ৰা ছোৱালীক মই মানে কোৱা নাছিলোঁ। মাত্ৰ এটাই কৈছিলোঁ, সি যি বিচাৰে তাকেই দিবি, সি যি কয় তাকে শুনিবি, তাক কেতিয়াও দুখ নিদিবি। সেই কথাটো সদায় কৈ আছিলোঁ মানে, ককাইকহঁতৰ বাইক ভাইক সকলোকে কৈ আছিলোঁ ঘৰৰ। কিন্তু মইহে অকলে জানিছিলোঁ যে তাইৰ অকাল মৃত্যুৰ আছে, কুস্তিত আছিলে। সেইটো কাৰণে চাগৈ এইটো বেমাৰ হ'ল নেকি। আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত নথকা হ'লে সেই ছোৱালীক নাপালোঁ হয় মই। তাৰপিছতহে আকৌ এবছৰৰ পিছত আকৌ সৰু ল'ৰাৰ বেমাৰ হ'ল। পৰীক্ষাৰ সময়তে, পৰীক্ষা আছে 12 তাৰিখৰ পৰা 10 তাৰিখত অপাৰেশ্যন কৰিব লগা হৈছে। যিটো বেমাৰ হৈছে সেইটো বেমাৰ, তেনেকুৱা একেই ধৰণৰ বেমাৰে এজন ল'ৰাৰ মাকৰ চিনাকি। এনেকুৱা কথাই কথাই এদিন পাতোতে 21 লাখ গ'ল। 21 লাখ গৈও সেই ল'ৰাক বাচাব নোৱাৰিলে। মোৰ ল'ৰাৰো সেয়াই বেমাৰ। যেতিয়া মই সেই ল'ৰাক ডক্টৰ তাক অপাৰেশ্যন কৰিলোঁ, অপাৰেশ্যন কৰাৰ পিছত ডক্টৰে কৈছে 4 দিনত 10,000কৈ ঔষধ 6 মাহ খুৱাব লাগে। কিন্তু মই পইচাৰ অভাৱত খুৱাব পৰা নাই। মই ল'ৰাক মাত্ৰ 10,000 ঔষধ মই 4 দিন ঔষধ খুৱাইছোঁ। 4 দিন মাত্ৰ 6 মাহ খুৱাব লাগে, মই মাত্ৰ 4 দিন খুৱাব পাৰিছোঁ। তাৰপিছতে সেই ল'ৰাও আজি সন্ত ৰামপালজী মহাৰাজ চৰণত থকাৰ কাৰণে মই এই ল'ৰাকো পালোঁ। নহ'লে ঘৰ আজি মোৰ নৰক হৈ গ'লে হয়, হয়তো ময়ো মৰিলোঁ হয়। মোৰ তেজে গৈ আছিলে, কিমান দিন তেজ গৈ আছিলে।
সঁচাকৈ আচৰিত কথা। আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে সঁচাকৈ যে বৰ্তমান সময়ত এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি। আমি সঁচাকৈ আচৰিত মানিছোঁ আপোনাৰ কথাবোৰ শুনি। আৰু আপুনি নিজে মত ব্যক্ত কৰিলে পূৰ্বতে আপুনি যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আৰু বৰ্তমান আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বিভিন্ন ধৰণৰ লাভ পাইছে বা আৰ্থিকভাৱে হওক। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আজি এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে সত্য ভক্তি দিয়ে, শাস্ত্ৰৰ প্ৰমাণ দেখুৱাই পেলাই ভক্তি দিয়ে, আৰু যিবিলাক মন্ত্ৰ দিয়ে সেয়া সত্য মন্ত্ৰ। সেয়া মন্ত্ৰৰ দ্বাৰাই আমি ভক্তি কৰি লাভ কৰিব পাৰিছোঁ। আগতে আমি যিবিলাক শাস্ত্ৰৰ বিধি অনুকূল কৰা নাছিলোঁ, লোকবেদ কৰিছিলোঁ, সেইবিলাক মন্ত্ৰ কোনো মানে বেদত বা চাৰি বেদ বা গীতা, যিকোনো কোৰাণ পুৰাণ সেইবিলাকত কোনো প্ৰমাণিত নাই। সেইটো মুখে মুখে চলি অহা লোকবেদৰ আছিল। সেইকাৰণে আমাৰ সেই ভক্তিবোৰ শুদ্ধ নহৈছিল। এতিয়া ৰামপালজী মহাৰাজে যিবিলাক ভক্তি দিয়ে সেইবিলাক শাস্ত্ৰৰ বিধিমতে দিয়ে, সেইটো কাৰণে আমাৰ লাভ হৈছে। ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? হয়, মই বহুত পাইছোঁ। এক নম্বৰতে পাইছোঁ নিজৰ জীৱনটো মুক্তি। মানুহৰ জীৱন বোলে বাৰে বাৰে নাপায়, এবাৰে পায়। সেয়েহে মানুহৰ জীৱন পাইছোঁ যেতিয়া, এতিয়া ৰামপালজী মহাৰাজৰ ভক্তি কৰি এতিয়া মোক্ষ পাম বুলি আশা আছে, আৰু মোক্ষ পাব বুলি প্ৰমাণ আছে। সেয়েহে আমি সেইটো লাভ পাইছোঁ। 2 নম্বৰ, মই শাৰীৰিক কিমান বেমাৰ আজাৰৰ পৰা সেইটো। 3 নম্বৰত আৰ্থিক অৱস্থা, সেয়াও বহুত কষ্ট আছিল। কেতিয়াবাতো হয়তো 10 টকাও নাছিল। কিন্তু আজি ৰামপালজী মহাৰাজৰ চৰণত অহা আজি 5 বছৰ হ'ল, কোনো দিন পইচাৰ অভাৱ হোৱা নাই। আগতে যিবিলাক কষ্ট আছিল সেই কষ্ট এতিয়া নাই। কোন ফালৰ পৰা আহে? আজি যদি পইচা নাই, হে গুৰুজী আজি মোৰ পইচা নাই, মই আজি সৎসংগতো যাব নোৱাৰিম, এনেকৈ বুলি কোৱাৰ পিছতো কোনোবা ফালৰ পৰা নহয় কোনোবা ফালৰ পৰা ওলাই মানে টকা। তেনেকুৱা কোনো দিন আমি অভাৱ পোৱা নাই, আৰু ধুনীয়াকৈ ঘৰখন চলি গৈছে। আজি 5টা বছৰ বেপাৰ বাণিজ্যও ধুনীয়াকৈ চলিছে। ডাঙৰ ল'ৰাও এতিয়া নিজে দোকান চোকান দিছে, ধুনীয়াকৈ চলি গৈছে। আমি খুব সুখেৰে আছোঁ। মানুহে কয় আগতে স্বৰ্গৰ বোলে মৰাৰ পিছত স্বৰ্গ পায় বুলি কয়, কিন্তু আজি আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি এই ইয়াতে স্বৰ্গ পাইছোঁ। বহুত ধুনীয়া স্বৰ্গ। আমি বহুত সুখতে আছোঁ। আগতে যিখিনি ইমান দুখ আছিল, অশান্তি আছিল, বেমাৰ আজাৰৰ পৰা অশান্তি, টকা পইচাৰ পৰা অশান্তি, ঘৰত হাই কাজিয়া, অলপতে খং খঙা, এইজনৰ খং, এটাৰ খং নুঠিলে আৰু এজনৰ খং উঠে। কিন্তু আজি সেয়া সকলো শেষ হ'ল সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ কাৰণে। বহুত সুখত আছোঁ আমি। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সৎভক্তি কৰি আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মইনো কি বাৰ্তা দিম? এইটোৱে সমাজক, ৰাইজক মই প্ৰাৰ্থনা কৰোঁ যাতে তেওঁলোকে এবাৰে 84 লাখৰ পিছতহে বোলে মানুহৰ জন্ম পায়, বাৰে বাৰে নাপায়। সেইটো কাৰণেহে আজি মই এইটোৱে প্ৰাৰ্থনা কৰোঁ গোটেই ৰাইজকে, মোৰ আইসকলক, মোৰ বাই ভনী, মোৰ দেউতাসকল, মোৰ দাদা ভণ্টি ভাইটি, মোৰ ল'ৰা সম্বন্ধীয় ল'ৰা ছোৱালী সকলোকে মই সেইটোৱে প্ৰাৰ্থনা কৰোঁ। আহক আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি নাম দীক্ষা লওক। ঘৰত আপোনালোকৰ দুখ হৈ আছে, হয়তো মোৰ নিচিনা বহুতো দুখত আছে। অকল যে মোৰে দুখ এনেকুৱা নহয়, বহুতৰো দুখ থাকে। কাৰোবাৰ বেমাৰ আজাৰৰ দুখ, কাৰোবাৰ আৰ্থিক অৱস্থা, কাৰোবাৰ সদায় কাজিয়া পেচাল, ঘৰত অশান্তি, টকা পইচা থাকিলেও মানুহৰ শান্তি নাই, কাৰোবাৰ হয়তো টকা পইচা নাই, এমুঠি ভাতৰ কাৰণে হাহাকাৰ, সেয়া সকলো দূৰ হ'ব। মই যদি আজি সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ যদি আজি ভক্তি কৰি মই যদি সুখ পাইছোঁ, মোৰ নিচিনা বহুতো দুখত থকা মানুহ আছে, তেওঁলোকেও সুখ পাব। গতিকে আহক তেওঁলোকেও সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহি দীক্ষা লৈ নিজৰ জীৱন সফল কৰক। যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে মত ব্যক্ত কৰিলে। কোনো লোকে যদি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, সকলো মানুহৰে হাতে হাতে মোবাইল ফোন থাকে। তাতে মোবাইল ফোনত ইউটিউবত চাৰ্চ কৰিলে
সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহে। সেই তাতে সৎসঙৰ তলত এটা নাম্বাৰ দিয়া থাকে। সেই নাম্বাৰ মতে যোগাযোগ কৰিলে আপোনালোকে যোনটো ঠাইত নামদান কেন্দ্ৰ থাকে তাত গৈ বা সেইটো নাম্বাৰতে আপোনালোকে ফোন কৰিলে তেওঁলোকে ঠিকনা দিব। সেই ঠিকনা মতে গৈ আপোনালোকে বিনামূলীয়া নাম লৈ নিজৰ জীৱন সফল কৰিব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। চন 1398 সম্বত 1455 জেঠ মাহৰ পূৰ্ণিমাৰ দিনা সেই পৰমাত্মা হতলোকৰ পৰা গতি কৰি আহিছিল আৰু পদুমৰ ফুলত কাশী চহৰৰ বাহিৰৰ এটা সৰু বৰত পুখুৰীত বিকশিত পদুমৰ ফুলৰ ওপৰত এটা নৱজাত শিশুৰ ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিলে, যি তেওঁ প্ৰত্যেক যুগতে কৰে। সেই সময়ত নিৰু আৰু নিমা নামৰ মুছলমান শিপিনী আছিলে। তেওঁলোকে উঠাই লৈ গ'ল। সেই নিৰু নিমা সেই জনমত ব্ৰাহ্মণ আৰু ব্ৰাহ্মণী আছিলে। গৌৰী শংকৰ নাম আছিলে নিৰুৰ আৰু সৰস্বতী নাম আছিলে নিমাৰ। মুছলমানসকলে জোৰ কৰি সিহঁতক মুছলমান বনাইছিলে আৰু তেওঁলোকে যি কাৰণত আগতে তেওঁলোক শিৱ ভগৱানৰ পূজাৰী আছিল, শিৱদেৱৰ বাণী কৈ নিজৰ নিৰ্বাহ কৰিছিলে। পিছত সেই সুবিধা শেষ হৈ যোৱাৰ বাবে তেওঁলোকে শিপিনীৰ কাম কৰা আৰম্ভ কৰিলে। তেওঁলোকৰ প্ৰায় 20-30-40 বছৰমান হৈ গৈছিলে সেই ক্ৰিয়া কৰি থকা। তেওঁলোক শিপিনী ৰূপে প্ৰসিদ্ধ হৈছিল। তেতিয়া পৰমাত্মাই তেওঁলোকক শিশু ৰূপত পাইছিলে। লাহে লাহে তেওঁ ডাঙৰ হ'ল আৰু তেওঁ কোনো অন্য আহাৰ কৰা নাছিল। বালক অৱস্থাত কুমাৰী গাইৰ গাখীৰ খাইছিলে কবিৰ ভগৱানে। কুমাৰী গায়ে গাখীৰ দিলে, তেতিয়াহে পৰমাত্মাই গাখীৰ খাইছিলে। এনেকুৱা লীলা কৰে আৰু তেওঁ এনেকুৱাই কৰিছিলে। ভগৱানে এনেকুৱাই কৰে। গতিকে যেতিয়া তেওঁ ডাঙৰ হ'ল, 5 বছৰ বয়সতে 104 বছৰীয়া বিদ্বান পুৰুষক স্বামী ৰামানন্দ ব্ৰাহ্মণ পণ্ডিত, যাক বেদ গীতা পুৰাণৰ অভিজ্ঞ বুলি মনা হৈছিলে, জ্ঞানত তেওঁক পৰাস্ত কৰিলে। সেই 104 বছৰীয়া মহাত্মাজনক যেতিয়া পৰমাত্মাক দেখিলে, সকলো জ্ঞান শুনিলে, চৰণত মূৰ থৈ কৈছিলে যে मैं भक्त मुक्त हुआ, भरम कर्म भया नाश और गरीब दास निज ब्रह्म तुम हो गया दृढ़ विश्वास। হতলোকলৈ গৈ দেখিলে ৰামানন্দ দেৱে। যেতিয়া উভতি আহি দেখিলে সেই বালকেই সন্মুখত বহি আছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কণ্ট্ৰলাৰৰ সিংহাসনখনত বহি আছিলে। তেতিয়া কৈছিলে, দহু ঠৰ হে এক তু ভয়া এক সে দো और गरीब दास हम कारणे आए हो मगज। আপুনিতো আমাৰ বাবেই আহিছে, তাতো আপুনি আছে আৰু ইয়াতো আপুনিয়ে আছে। পৰমাত্মাই এনেকুৱা লীলা কৰি আছিলে। আৰু আকৌ কি কৈছে যে সেই সময়ত তেওঁ যেতিয়া লাহে লাহে ডাঙৰ হ'ল, ডাঙৰ ডাঙৰ বিদ্বানক হৰাই দিছিলে। কিন্তু আমাৰতো অভ্যাস, আমি বহুত কমকৈ স্বীকাৰ কৰিব বিচাৰোঁ সত্যতাক। যেনে আমাৰ ধৰ্মগুৰুসকল যি সংস্কৃতৰ জ্ঞাতা, ব্ৰাহ্মণ, ঋষি, মণ্ডলেশ্বৰ আৰু সাধাৰণ মানুহে সংস্কৃত ভাষা নপঢ়িছিলে। কেৱল ব্ৰাহ্মণেহে শিক্ষা গ্ৰহণ কৰাৰ অধিকাৰ আছিল। তেওঁলোকে সংস্কৃত ভাষাটো পঢ়িব পাৰিছিল, কিন্তু গ্ৰন্থ বুজি নাপালে। পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে যে আপোনালোকে জনতাক ভুলকৈ গাইড কৰি আছে, আপোনালোক বেদ গীতা পুৰাণৰ সৈতেই পৰিচিত নহয়। এতিয়া ধৰ্মদাস দেৱক পৰমেশ্বৰে যি ক'লে আৰু ভগৱানে ধৰ্মদাস দেৱকো হতলোক সচখণ্ডলৈ লৈ গৈছিলে। যি প্ৰকাৰে স্বামী ৰামানন্দ দেৱক নিছিলে, তেনেকৈ আদৰণীয় ধৰ্মদাস দেৱকো পৰমাত্মাই হতলোকলৈ লৈ গৈছিলে। নিজৰ নিজ স্থান দেখুৱাইছিলে য'ত আপোনালোক আছিলে। যেতিয়া আকৌ এৰিলে, তেতিয়া ধৰ্মদাস দেৱে সুধিলে যে হে ভগৱান, ইয়াৰ অৰ্থটো এইটো হ'ল যে এই বেদ আৰু এই কটেব, 4খন বেদ আছে। ইছলাম ধৰ্মৰ 4টা ধৰ্মপুথি কটেব বুলি মনা হয়। যেনেকৈ 4খন বেদ আছে হিন্দুসকলৰ, ঋগবেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। আৰু মুছলমানসকলৰ মানে ইছলাম ধৰ্মত মান্যতা আছে এখন তোৰাত, জবুৰ, ইঞ্জিল আৰু কোৰাণ কটেব বুলি কোৱা হয়, আৰু এইকেইখনক বেদ বুলি কোৱা হয়। পুৰাণক, গীতাক। এতিয়া ধৰ্মদাস দেৱে গম পালে যে সঁচাকৈ ভগৱানটো তেওঁ হয়, সাকাৰ হয়, এওঁ হয় সেই পৰমাত্মা, এইখনেই হ'ল স্থান। আৰু আমাৰ এইসকল ধৰ্মগুৰুৱে কয় যে ব্ৰহ্মা বিষ্ণুদেৱ সৰ্বশক্তিমান, সৰ্বশ্ৰেষ্ঠ, সকলোৰে পালনকৰ্তা, সকলোৰে উৎপত্তিকৰ্তা, অবিনাশী। আৰু পৰমাত্মাই ধৰ্মদাস দেৱক
বাৰ্তা কৰালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত। আৰু তেওঁ নিজেই ক'লে যে নহয় ভাই, আমাৰো জন্ম মৃত্যু হয়, আমি অবিনাশী নহয়। কোনো ব্যক্তিয়ে যদি কোনো তহচিলদাৰক অথবা SDMক আৰু নিজৰ বন্ধুসকলক কয় যে এওঁ কমিশ্যনাৰ, আৰু SDMক যেতিয়া সোধা হয় যে আপুনি কমিশ্যনাৰ নেকি, তেওঁ কেতিয়াও মিছা নকয়। তেওঁ বুদ্ধিমান ব্যক্তি, অযথা কথা নকয়। তেওঁ ক'ব যে নহয়, মইতো SDM আৰু কমিশ্যনাৰ বহুত ডাঙৰ পাৱাৰ হয়। গতিকে এনেকৈ এই অধিকাৰীসকলক যদি আমি লগ কৰি সোধোঁ, তেওঁলোকে সঁচাই কয়। গতিকে যেতিয়া ধৰ্মদাসদেৱ আকৌ আহিল, ধৰ্মদাসদেৱে ক'লে হে ভগৱান, তেন্তেতো এই বেদ আৰু কতিব এইবোৰ মিছা। ইয়াততো পৰমাত্মাক নিৰাকাৰ বুলি কৈছে, ক'ৰবাত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৰ্বশক্তিমান বুলি কৈছে। তেতিয়া পৰমেশ্বৰে ক'লে যে বেদ কতিব ঝুঠে নি ভাই, ঝুঠে হে তো সমঝে নাই। এই বেদ কতিব মিছা নহয়, ইয়াত যি স্তৰৰ জ্ঞান আছে সেয়া একেবাৰে অ'কে, কিন্তু কমপ্লিট নহয়, সেইটো বেলেগ কথা। যেনে ধৰক মেট্ৰিকৰ 10ম ক্লাছৰ চিলেবাছ নিজৰ স্তৰততো ঠিকেই আছে, কিন্তু সেয়া MA বা BAৰ বাবে নহয়, BCAৰ নহয়, সেয়া চিলেবাছ বেলেগ। কিন্তু সেই মেট্ৰিকলৈকে যি শিক্ষা আছে তাতে সহযোগী হয়। গতিকে ইয়াত পৰমাত্মাই কৈছে বেদ কতিব ঝুঠে ভাই আৰু ঝুঠে হে দোষণ দিলাই। মিছলীয়া তোমালোকৰ ধৰ্মগুৰুসকল, যিসকলে বেদ পুৰাণক, গীতা আৰু বেদক, গীতাক বুজি নাপালে, এওঁলোক মিছলীয়া। গতিকে এই প্ৰকাৰে পৰমাত্মাই প্ৰচাৰ কৰিছিলে, বহুত শিষ্য হৈ গৈছিলে। পুণ্যাত্মাসকল, সম্মান নামৰ এজন মণিয়াৰ আছিলে। মণিয়াৰ মানে আপোনালোকে জানে চাগে, মণিয়াৰসকলে কেৱল খাৰুৰ কাম কৰিছিলে। মাসকলক, ভনীসকলক খাৰু পিন্ধাইছিলে। তেওঁৰ পত্নী আৰু তেওঁলোক বহুত দৰিদ্ৰ আছিলে, নিৰ্ধনী আছিলে, কিন্তু পৰমাত্মাৰ পৰম ভক্ত আছিলে। সমগ্ৰ পৰিয়ালত 3জন সদস্য আছিল। 3জন সদস্য, এজনটো সম্মান, তেওঁৰ পত্নীৰ নাম আছিলে নেকি, আৰু এজন পুত্ৰ আছিলে, তাৰ নাম আছিল সেও। তাক সেও বুলি মাতিছিলে। সেও নাম আছিলে শিৱ। এতিয়া ব্ৰহ্ম শংকৰীসকলে শিৱ বুলি কয়, গতিকে শিৱ নামেৰে বেছি প্ৰসিদ্ধ আছিল। আৰু 3জন প্ৰাণীয়ে পৰমাত্মাৰ পৰা দীক্ষাপ্ৰাপ্ত কৰি থৈছিল। তেওঁলোক দিল্লীৰ বাসিন্দা আছিলে। আগৰ দিল্লী আজিৰ দৰে নাছিলে, এখন গাঁৱৰ দৰে আছিলে, সৰু। এনেকৈ জুপুৰিত আছিলে মানুহবোৰ, 1-2টা ঘৰ আছিলে, 1-2জন মহাজনো আছিলে। তেওঁলোক বেলেগ। আজিৰ দৰে দিল্লী নাছিলে 600 বছৰ আগতে। আৰু পৰমাত্মা বানাৰসীৰ কাষীত আছিলে। এজন কামাল নামৰ ল'ৰাক তাৰ জনগোষ্ঠীৰ মানুহে, কুলৰ মানুহে মৃত্যু হোৱাৰ বাবে জলপ্ৰবাহ কৰি দিছিলে। আৰু এজন শ্বেখ টাকি নামৰ ৰজা চিকন্দৰ লোধি দিল্লীৰ বাদশ্বাহৰ ধাৰ্মিক গুৰু আছিল। আৰু ৰজা চিকন্দৰ লোধীৰ এটা দুৰাৰোগ্য ৰোগ আছিলে। কবীৰদেৱৰ আশীৰ্বাদত তেওঁ সুস্থ হৈছিলে। তেওঁ আন কোনো ঔষধৰ দ্বাৰা বা কোনো ধৰ্মৰ যন্ত্ৰ মন্ত্ৰৰ দ্বাৰা আশীৰ্বাদেৰে তেওঁ ঠিক হোৱা নাছিল। যি কাৰণে চিকন্দৰ লোধি পৰমাত্মা কবীৰদেৱৰ পৰা বহুত প্ৰভাৱিত হৈছিল। আৰু আনফালে চিকন্দৰ লোধীৰ যি ধাৰ্মিক গুৰু শ্বেখ টাকি আছিলে, সি ঈৰ্ষা কৰিব ধৰিলে কবীৰদেৱক যে তেওঁৰ বেছি মহিমা প্ৰাপ্ত হৈছে, ৰজাৰ হৃদয়ত বাস কৰিছে, কোনো প্ৰকাৰে তেওঁক তল পেলাব লাগিব, আৰু যাতে ৰজা আকৌ মোৰ ফালে আকৰ্ষিত হওক। কোৱা হয় 2জন মুৰব্বী, 2জন ফকীৰ আৰু 2জন পীৰ, তেওঁলোকৰ কেতিয়াও মত নিমিলে। এইটো এনেকৈ বুজা যেনেকৈ এখন খাপত 2খন তৰোৱাল, কেতিয়াও ক'তো দেখা বা শুনা নাই। গতিকে তেওঁ বহুত এইটো সুযোগ বিচাৰি আছিলে যাতে কোনোবা প্ৰকাৰে তল পেলাওঁ। চিকন্দৰ লোধিয়ে কোনো কাৰণত স্বামী ৰামানন্দদেৱৰ শিৰ কাটি দিছিলে। তেওঁ মৃত্যুপ্ৰাপ্ত কৰিছিলে। আৰু কবীৰ পৰমাত্মাই চিকন্দৰ লোধি আৰু হাজাৰ হাজাৰ মানুহৰ সন্মুখত তেওঁক জীৱিত কৰি দিছিল। যি কাৰণে চিকন্দৰ লোধি বহুত প্ৰভাৱিত হৈছিল যে এওঁ সঁচাকৈ আল্লাহ আহিছে, ভগৱান নিজে আহিছে। কবীৰ চাহেব আল্লাহু আকবৰ হয়। এতিয়া আল্লাহু আকবৰেতো এইটোৱেই কৰে, মৃতসকলক জীৱিত কৰে, ৰোগীক সুস্থ কৰে, নিৰ্ধনক ধন দি দিয়ে। গতিকে ভগৱানে এইটোৱেই কৰে, তেওঁ এইবোৰ কামেই কৰিছিলে। গতিকে চিকন্দৰ লোধীৰ একেবাৰে বিশ্বাস হৈ গৈছিল যে তেওঁ সঁচাকৈয়ে ভগৱান। খুদা পৰমাত্মাই কয়
राज तजना सहज है सहज त्रिया का ने मान बड़ाई ईर्षा बाई दुर्लभ तजना ये ৰাজ্যও এৰিব পাৰা নিজৰ সুন্দৰ পত্নীকো ত্যাগ কৰিব পাৰা আৰু কোৱা হয় অহংকাৰ আৰু ঈৰ্ষা জীৱই এয়া এৰিব নোৱাৰে আৰু এয়া নেৰিলে ভগৱানক নাপায় কথা একেই থাকিল গতিকে এই ঈৰ্ষাবশত ৰাগ দ্বেষৰ বাবে যে মই মিছা বুলি সিদ্ধ কৰোঁ কোনো প্ৰকাৰে এই কবিৰক যাতে এওঁৰ মহিমা কমি যায় গতিকে সেইবাবেই সুযোগ বিচাৰি আছিলে এদিন চিকন্দৰ লোধীক ক'লে যে আপুনি এওঁৰ বহুত মহিমা গায় ই মৃতক জীৱিত কৰিলে স্বামী ৰামানন্দ দেৱক জীৱিত কৰিলে আপুনি কৈছে আপোনাকো সুস্থ কৰিলে এদিন সি জোৰ দিলে যে যদিহে ই কোনোবা মৃতক জীৱিত কৰে তেতিয়াহে মই মানিম নহ'লে মুছলমানসকলক তোমাৰ বিৰুদ্ধে কৰি দিম চিকন্দৰ এই কথা ভাবি চিকন্দৰ চিন্তাত পৰি গ'ল আৰু পৰমাত্মাই নিজৰ সন্তানৰ টেনশ্যন সহিব নোৱাৰে তেওঁৰ 1 মিনিটত টেনশ্যন দূৰ কৰাৰ সমৰ্থ আছে চিকন্দৰ লোধীক সুধিলে যে কি সমস্যা আছে আপোনাৰ চিকন্দৰ লোধীয়ে কাৰণটো কৈ দিলে তেতিয়া পৰমাত্মাই ক'লে শ্বেখ তাকিক কোৱা কোনোবা এটা মৃতদেহ আনিবলৈ আৰু কৰি দিওঁ ভগৱানে নিজকে লুকুৱাই ৰাখে দাতাই নিজক অলপ চিকন্দৰ লোধীয়ে জানিছিলে কৈ দিলে যিহেতুকে হৈ গ'ল কবিৰদেৱে কয় কৰি দিম জীৱিত লৈ আনা মৃতদেহ তেতিয়া সি ক'লে ক'ৰ পৰা আনিম মই যেতিয়া পাওঁ চাই ল'ম যেতিয়া পাওঁ তেতিয়া চাই ল'ম বাৰু এতিয়া পৰমাত্মাই ভাবিলে যে এই চিন্তাটো বহুত দেৰিলৈকে থাকিব চিকন্দৰ ইমানতে কি হ'ল লীলা মালিক কি সৌচল সিদ্ধৰ মই কৰোঁ ਆਪਣੇ জন কে কাজ ইমানতে এজন কামাল এইটো নামটো পিছত ৰাখিলে এজন 12-13 বছৰীয়া ল'ৰাৰ মৃত্যু হৈ গৈছিলে আৰু এনেকুৱা কিছুমান কুল আছে এনেকুৱা জনগোষ্ঠী আছে নাটো তেওঁলোকে মাটিত পুতি থয় না দাহ কৰে অগ্নিত তেওঁলোকে জলপ্ৰবাহ কৰি দিয়ে তেওঁলোকৰ অন্তিম সংস্কাৰেই এনেকুৱা হয় যে মৃতদেহ এটাক মাছে জীৱ জন্তুৱে খাব আশীৰ্বাদ দিব সেইবাবে যিহেতুকে ই মৰিছেই গতিকে জলপ্ৰবাহেই কৰি দিওঁ তাৰ বাবে উটি যাব পৰা এখন ধুনীয়া নাও বনাই দিয়ে ঘাঁহ খেৰ যি অলপ সময় উটি যাব পাৰে তেনেকুৱা উটি যাব পৰা তাতে শুৱাই দিয়ে আৰু জলপ্ৰবাহ কৰাই দিয়ে গতিকে সেইখন বৈ আহি আছিল গতিকে সকলোৱে গম পালে যে মৃতদেহ এটা আহি আছে নদীৰ পাৰতে থিয় হৈ আছিল সকলোৱে আকস্মিকভাৱে তাতেই থিয় হৈ আছিল চিকন্দৰ লোধী কবিৰদেৱ আৰু হাজাৰৰ সংখ্যাত অংগৰক্ষক ৰান্ধনী আৰু অন্যান্য চাকৰ তেতিয়া পৰমাত্মাই ক'লে লোৱা শ্বেখ তাকি আহি গ'ল মৃতদেহ তুমি আগতে চেষ্টা কৰা নহ'লে পিছত আৰু কিবা ক'বা যে ময়ো পাৰিলোঁ হয় তেতিয়া সকলোৱে ক'লে ঠিকেই আছে শ্বেখ তাকি শক্তিশালী বুলি তেতিয়াহে চিনাক্ত হ'ব যেতিয়া দুজনৰ মাজত মল্লযুদ্ধ হ'ব আপুনিও চেষ্টা কৰক তেতিয়া সি ফুফু কৰিব ধৰিলে সেই মৃতদেহটো উটি গ'ল 2 ফালমান 600-700 গজ আগলৈ 800 ফুটমান আগলৈ তললৈ যিফালে পানী বৈ গৈ আছিলে ডাউন ষ্ট্ৰীমলৈ গৈ আছিলে তেতিয়া ক'ব ধৰিলে শ্বেখ তাকিয়ে এওঁতো সুযোগ বিচাৰি আছিলে কবিৰদেৱেতো হাৰিবলৈ কিবা এটা সুযোগ বিচাৰি আছিলে মৃত কেতিয়াবা জীৱিত হয় নেকি কয়ামতৰ দিনাহে জীৱিত কৰিব আল্লাহে তেতিয়া পৰমাত্মাই এনেকুৱা সংকেত কৰিলে দাতাই বৈ যে গৈ আছিলে ডাউন ষ্ট্ৰীমলৈ তেতিয়া মালিকে ঠিক এনেকৈ সংকেত দিছিলে সেই মৃতদেহ যি বৈ গৈ আছিলে ডাউন ষ্ট্ৰীমলৈ সেয়া আপ ষ্ট্ৰীমলৈ বব ধৰিলে যিফালৰ পৰা পানী বৈ আহি আছিলে যেনেকৈ ইঞ্জিনৰ নাও চলে বিপৰীত ফালে আৰু তালৈ আহি ভগৱান য'ত থিয় হৈ আছিল তাতে আহি ৰ'ল তলেৰে পানী বৈ আছিলে আৰু সেয়া মৰাহ এনেকৈ ওপৰত ভাহি আছে তেতিয়া পৰমাত্মাই ক'লে যে হে আত্মা য'ত আছা তুমি কবিৰৰ আদেশত এই মৰাহত প্ৰৱেশ কৰি বাহিৰলৈ আহা ইমানখিনি কোৱাৰ পাছতে গোটেই শৰীৰ কঁপিব ধৰিলে সেই ল'ৰাজনৰ আৰু একেবাৰে বহি গ'ল সি পানীৰ ওপৰতে থিয় হ'ল এবুকু পানীত সি বাহিৰলৈ আহি গ'ল ওলাই আহি প্ৰণাম কৰিলে দণ্ডৱত প্ৰণাম কৰিলে পৰম পিতাক বলো সতগুৰুদেৱ সকলোৱে ক'লে কামাল কৰি দিলে পৰমাত্মাই তাৰ নাম কামাল ৰাখি দিলে আৰু তাক নিজৰ সন্তানৰ ৰূপত ৰাখিলে এতিয়া ল'ৰাজনে নাজানে তাৰ মাতৃকোণ পিতৃকোণ দাতাই সেই সন্তানটোক নিজৰ লগত ৰাখিলে তাক ভক্তি দিলে এতিয়া কি হ'ল যে কিছুদিন পৰমাত্মাৰ লগত থকাৰ বাবে সেই কামালৰ ভিতৰত অহংকাৰ আহি গ'ল ৰাজ তজনা সহজ হে সহজ তৰিয়া কা নে
मान बढ़ाई ईर्षा ये दुर्लभ तजनाइए। এতিয়া কি হ'ল যে পৰমাত্মা লীলা কৰি কৰি বয়সীয়াল হ'ল লীলাময় শৰীৰত, আৰু সেই কামাল নামৰ বালকজন 17-18 বছৰীয়া হ'ল, যুৱক, ভক্তি পাই গ'ল, জ্ঞানটো সদায় শুনেই। নিজৰ ভগৱান আৰু পালক পিতাৰ লগত তেওঁতো এনে সকলোৰে পিতা, কবিৰ চাহিবটো সকলোৰে পিতা, সকলোৰে জনক, পালক। এতিয়া এনেকুৱা ভুল হৈ যায় আমাৰ, কেইটামান কথা শিকি যি জ্ঞান শুনি স্বয়ং বক্তা হৈ প্ৰভুত্বৰ পাত্ৰ হ'ব বিচাৰোঁ, এয়া জীৱৰ আটাইতকৈ ডাঙৰ ভুল আৰু দুৰ্ভাগ্য হয়। এয়া সংগত আৰু জ্ঞানৰ অভাৱত কিছুমানে অলপ জ্ঞান শুনি নাশৰ পৰা প্ৰাপ্ত কৰা, আৰু যদি সি ভালদৰে ক'ব ধৰে সকলোৱে তেতিয়া তাৰ ফালে চাব ধৰে যে বাহ, বৰ ভাল কথা জানে, কিনো কয় কোৱা, আৰু তেতিয়াই কথাটো বেয়া হৈ যায়। গুৰু কত যায় বজায় চো আনা তাপসু আকৌ ফকট জ্ঞানা। যদি গুৰুক এৰি আনৰ ওপৰত আসক্ত হয় তেন্তে সেয়া ফাল্টু জ্ঞান হয়। তেনেদৰে আমি ভগৱানক এৰি এই কালৰ ওপৰত আসক্ত হৈছিলোঁ, আজি দুখ ভুগি আছোঁ। গতিকে এই প্ৰকাৰে আমি নিজৰ প্ৰতিব্ৰতা পদৰ পৰাও আঁতৰিব নালাগে। জ্ঞান ভগৱানৰ, কোৱাজনী যিয়েই নকওক কিয় সেয়া তাৰ জ্ঞান নহয়, গতিকে তাৰ পৰা আকৰ্ষিত হ'ব নালাগে, নহ'লে আমি প্ৰতিব্ৰতা পদৰ পৰা আঁতৰি যাওঁ, নাম ৰহিত হৈ যাওঁ। গতিকে যিয়ে যিমানেই বক্তা হৈ নুফুৰক কিয়, সি কৰ্মহীন মানুহ, তাৰ তাত মহিমাৰ ভোকে বাহ লয়। এই ৰোগেই লাগি গ'ল কামালৰ। তাৰ বহুকেইজন সংগীয়ে ক'ব ধৰিলে যে বাহ কামাল, তুমি বৰ ধুনীয়া কোৱা, গুৰুদেৱতকৈ ধুনীয়াকৈ ক'ব জানা, কবিৰ চাহেবতকৈ। সি ফুলি গ'ল, খালী পাত্ৰত হাৱা ভৰাই দিলে তৎক্ষণাতেই ভৰি যায়। তাৰো অহংকাৰ আহি গ'ল আৰু কয় যে তুমি বহুত সেৱা কৰা গুৰুদেৱক, তোমাৰ দৰে সেৱা কোনেও কৰিব নোৱাৰে। আন এটা বেমাৰ এইটো হৈ গ'ল, এতিয়া পৰমাত্মাটো অন্তৰ্যামী আছিল, তেওঁ গম পাইছিলে যে ইটো মৰিব, মূৰ্খই বিষ খাব ধৰিলে। এতিয়া সংকেত দিহে বুজাইছিলে ভগৱানে যে ভাই, অহংকাৰ লাগিলে তুমি ধনৰেই কৰা, কিছুমানে দান বেছিকৈ কৰে, দানৰ অহংকাৰ হৈ গ'ল যে মই ইমান পাঠ কৰালোঁ, এইটো বনোৱাই দিলোঁ, মই এইটো কৰিলোঁ। আৰু লাগিলে কোনোবাই এনেকৈ দেখে যে গোটেই দিনটোৱেই মালা জপ কৰে, আন তাৰ পৰা প্ৰভাৱিত হ'ব, তাৰ প্ৰশংসা কৰিব ধৰিব। এয়া ভুল আপোনালোকৰ, কিয়নো বৰ্তমান আপোনালোক দুৰ্বল। যেনে কোনোবাই এটা লাড়ু খায় আৰু আনে যদি কয় চোৱাচোন সি 4টা লাড়ু খালে বা বহুত লাড়ু খাব পাৰে, এতিয়া সি লাড়ু খালে আপুনিনো কি পালে? আপুনি ব্যৱস্থা কৰক 4টা লাড়ুৰ, তেতিয়াহে সমান হ'ব। কি প্ৰশংসা কৰি আছানো? সি ভক্তি কৰি আছে আৰু তুমি প্ৰশংসা কৰি আছা, তুমিও কৰা। গতিকে ইয়াত আমি ঠগ খাওঁ। এইবোৰ দুৰ্বলতা, যিয়ে দাসে আপোনালোকক কৈ আছে, যিয়ে আপোনালোকৰ ভক্তিৰ গাড়ী পামচাৰ কৰি দিব। এই দুৰ্বলতাবোৰৰ পৰা বাচিবই লাগিব। এজন বৃদ্ধ ব্যক্তি আছিলে, ডক্তৰৰ ওচৰলৈ গ'ল, আৰু ডক্তৰে যেতিয়া চালে শৰীৰটোতো আছে, তেতিয়া সি ক'ব ধৰিলে, ডক্তৰ, মোৰ ভৰিত বিষ হৈ থাকে। ডক্তৰে ক'লে দুৰ্বলতাৰ বাবে হৈ আছে আপোনাৰ। আকৌ ক'ব ধৰিলে যে মোৰ আঁঠুতো বিষ হৈ থাকে, আঁঠুত। ডক্তৰে ক'লে দুৰ্বল হৈছে, দুৰ্বলতা হৈছে, দুৰ্বলতা, উইকনেছ। বৃদ্ধজনে ক'লে মোৰ মূৰৰো বিষ হয়। ডক্তৰে আকৌ ক'লে দুৰ্বলতা। আকৌ বৃদ্ধজনে ক'লে যে মই থিয় হ'লেই মূৰ ঘূৰাই। ডক্তৰজনে আকৌ ক'লে দুৰ্বল হৈছে। এতিয়া বৃদ্ধজনৰ খং উঠি গ'ল। এতিয়া বৃদ্ধজনে ক'লে আপুনি ডক্তৰ নে কি? এটাই কথা কৈ আছে, দুৰ্বলতা, বেলেগ কিবা নাজানে নেকি? আপুনি দুৰ্বল হৈছে, এই যে আপোনাৰ খং উঠিছে সেয়া দুৰ্বলতাৰ কাৰণেই হৈছে। এই খঙো দুৰ্বল মানুহৰেই বেছিকৈ আহে। গতিকে পুণ্যাত্মাসকল, দাসে যিবোৰ কৈ আছে সেইবোৰো দুৰ্বলতাই। ইয়াৰে মাজত যিবোৰে কৈছোঁ সেইবোৰ দুৰ্বলতা, উইকনেছ আপোনালোকৰ, মানে ভক্তি মাৰ্গত বাধক। পৰমাত্মাই কয় জেসে মাতা গ্ৰবকু ৰাখে যত্ন বনায়ে, ठेस लगे तो छन्न होवे तेरी ऐसे भक्ति नसावे। যেনেকৈ কোনো পুত্ৰীয়ে ভনীয়ে মাতৃয়ে গৰ্ভধাৰণ কৰে, সেই কথা তেওঁহে জানে। গৰ্ভত থকা সন্তানটোৰ বাবে তেওঁ কিমান সাৱধানতা অৱলম্বন কৰে। কোনো ভনীয়ে বিয়াৰ 2-4 বছৰৰ পাছত যেতিয়া গৰ্ভধাৰণ কৰে, তেওঁহে জানে তেওঁ কিমান চিন্তাত থাকে। ৰাতি বাগৰ সলাওঁতেও চিন্তাতে একদম জাপ মাৰি উঠে যে মোৰ সন্তানটোৱে একো দুখ পোৱা নাইতো, মোৰ গৰ্ভ যাতে বেয়া নহয়।
মাটিত ভৰি থোৱাৰ সময়তো বহুত ধ্যানেৰে খোজকাঢ়ে। খোৱা বোৱাৰো তেওঁ বহুত সাৱধান হৈ কৰে, মোৰ গৰ্ভৰূপী লালটো যাতে নাশ হৈ নাযায়। গতিকে পৰমাত্মাই কয়, যিদিনাখনেই আপোনালোকে ভগৱানৰ অক্ষত ভক্তি পায়, তেতিয়া আত্মাৰ ভিতৰত আপোনালোকৰ গৰ্ভৰূপী ভক্তি সেইদিনাৰ পৰাই ষ্টাৰ্ট হৈ যায়। এতিয়া ইয়াত কৈছে যে জেছে মাতা গৰ্ভ কো रखे यतन बनाए और ठेस लगे तो क्षीण होवे ऐसे भक्ति नसावे। গতিকে এনেদৰে কষ্ট পাব দিব নালাগে গৰ্ভৰূপী ভক্তিক। এয়া এই মুক্তিৰূপী লাল পাবৰ কাৰণে বহুত সাৱধান হ'ব লাগিব আপোনালোক। গতিকে সেই কামালৰ মনত দুখ আহি গ'ল। পৰমাত্মাই সকলোকে সকীয়াই দিয়ে, সৎসংগত সকলোকে সামূহিক জ্ঞান দিয়া হয়, ব্যক্তিগতভাৱে ক'ব নোৱাৰি কাকো। আৰু যেনেকৈ ঔষধ মুখৰ মাধ্যমেৰে পিল, বনৌষধি, বড়ি অথবা ইনজেকশ্যনৰ মাধ্যমত এটা স্থানতেই লগোৱা হয়, য'ত বিষ হয়, য'ত পীড়া হয়, ঔষধে তাতেই কাম কৰে। গতিকে সৎসংগৰ মাধ্যমেৰে এই সামূহিক ইনজেকশ্যন লগোৱা হয় বচনৰ, আৰু যাৰ য'ত উইকনেছ আছে এই ঔষধে তাতেই কাম কৰে। বুদ্ধিমানসকলে বুজি পায়, আগলৈ এই কথালৈ সাৱধান হয় আৰু তেওঁ নিজৰ দুৰ্বলতাক ঠিক কৰি লয়। বুদ্ধিমান তেওঁলোকেই। ইমানবোৰ কথা বহুবাৰ ক'লে পৰমাত্মাই। যিয়ে দান বেছিকৈ কৰে, যদি তেওঁৰ মনত অহংকাৰ আহি যায় তেন্তে কৰাখিনিও নাশ হৈ যায়। কবিৰ চাহেবে কয়, তন মন ধন দিয়া তো ভলা কিয়া সৰকাৰ দাসী ভাৰ, আৰু জব ন্যু কহা कि मन दे दिया তো বহুত সহেগা মাৰ। দিয়াখিনিও নাশ হৈ যাব আৰু দুৰ্গতিও বেলেগকৈ হ'ব। গতিকে কিবা যদি সেৱাৰ অহংকাৰ আহি যায় মনত, অহংকাৰটো অহংকাৰেই হয়, সেয়াইতো নাশেই কৰে, ভগৱানৰ পৰা দূৰ কৰি দিয়ে। কিন্তু কামালৰ বুদ্ধি ভ্ৰষ্ট হৈ গৈছিলে। পৰমাত্মাৰ লগত থাকিও নিজৰ মতেই চলিছিলে সি। পুণ্যাত্মাসকল যেনেকৈ মনলৈ বহু কথাই আহে। এবাৰ ধৰম দাসে ক'লে, প্ৰভু সেই ভগৱান আপুনি কয় যে শ্ৰীকৃষ্ণ পৰমাত্মা নহয়, সমৰ্থবান নহয়। শ্ৰীকৃষ্ণই ৰজা মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজক তৰোৱালেৰে কাটি মাৰি পেলাইছিলে, দুফাল কৰি দিছিলে, আৰু আকৌ আগৰ দৰেই বনাই দিলে, জীৱিত কৰি দিলে। গতিকে কেনেকৈ মানুহ যে তেওঁ ভগৱান নহয়, সৰ্বশক্তিমান নহয়? তেতিয়া কবিৰ চাহেবে ক'লে যে মই কেতিয়াও কোৱা নাই যে তেওঁলোক ভগৱান নহয়, মই এইটো নিশ্চয়কৈ কৈছোঁ যে তেওঁলোক সৰ্বশক্তিমান নহয়। ভগৱান মানে মই এইটো কেতিয়াও কোৱা নাই যে তেওঁলোক স্বামী নহয়, তেওঁলোক প্ৰভু নহয়, কিন্তু সৰ্বশক্তিমান নহয়। ইমানখিনি নিশ্চয় কৈছোঁ যে সৰ্বশক্তিমান নহয়। যেনেকৈ প্ৰভুৰ পৰিভাষা বহুবাৰ কৈছোঁ, তেহচিলদাৰো চাহাবে হয়, SDMও চাহাবে হয়, ডেপুটি কমিশনাৰো চাহাব হয়, যাক কালেক্টৰ বুলি কয়, ডেপুটি কালেক্টৰ। কমিশনাৰো চাহাবে হয়, মন্ত্ৰীও চাহাবে হয়, নিজৰ স্তৰৰ চাহাব হয়, তেওঁৰ কিছু সীমা থাকে তেওঁৰ চাহাবৰ, তেওঁৰ শক্তিৰ। আৰু মন্ত্ৰীও চাহাব হয়, মুখ্যমন্ত্ৰীও চাহাব হয়, প্ৰধানমন্ত্ৰীও চাহাব হয়। তেওঁলোকতো সকলোৱে চাহাব। কিন্তু যদি কোনোবাই কয় DC সমৰ্থবান হয়, সৰ্বশক্তিমান হয়, সকলো দেশৰ কণ্ট্ৰলাৰ, তেন্তে সি ভুল। এতিয়া যিমানখিনি সি চাহাব, যেনেকৈ মন্ত্ৰীক যদি প্ৰধানমন্ত্ৰী বুলি কয়, ৰাজ্য এখনৰ মন্ত্ৰীক, তেন্তে সি সেই প্ৰচিডিউৰৰ সৈতে পৰিচিত নহয়। সেইবাবে এজন মন্ত্ৰীয়ে নিজৰ স্তৰলৈকে লাভ দিব পাৰে, কিন্তু যি প্ৰধানমন্ত্ৰীয়ে লাভ দিব পাৰে সেয়া না মুখ্যমন্ত্ৰীয়ে দিব পাৰে। পৰমাত্মাই সুধিলে, যেনেকৈ আপোনালোকৰ ভগৱানে শ্ৰীকৃষ্ণ অৰ্থাৎ বিষ্ণুদেৱে মূৰধ্বজৰ পুত্ৰ তাম্ৰধ্বজকটো জীৱিত কৰাই দিলে, দুফাল কৰাৰ পিছতো সোঁমাজেৰে কাটিও, কিন্তু নিজা ভাগিন অভিমন্যুক জীৱিত কৰাব নোৱাৰিলে, যাৰ বহুত প্ৰয়োজন আছিল। আৰু তাততো এনেই গৈ যুদ্ধ কৰিলে, তেওঁ কিয় কৰিব নোৱাৰিলে? পাণ্ডৱৰতো কুল নাশ হৈছিলে, শ্ৰীকৃষ্ণই কান্দিছিলে, তেওঁৰ ভনীয়েকে কান্দিছিলে, পাঁচো পাণ্ডৱ কান্দিছিল, কিয় জীৱিত নকৰালে? 18 বছৰতে মৃত্যু হোৱাৰ পাছতো। ইয়াত ধৰ্মদাস মনে মনে থাকিল। তেতিয়া ক'লে, ভগৱান আমিতো তুচ্ছ বুদ্ধিৰ জীৱ, আমাৰ বুদ্ধিৰ স্তৰটো ইমানখিনিয়েই মাত্ৰ, এতিয়া আপুনি কওক ভগৱান কিয় কৰিব নোৱাৰিলে? তেতিয়া পৰমাত্মাই ক'লে, যাৰ সংস্কাৰ যেতিয়ালৈ আছে, এতিয়া সেই তাম্ৰধ্বজৰ আয়ু বাকী আছিলে, আৰু এই শৰীৰক এজন সাধাৰণ সিদ্ধ পুৰুষেও ভাঙি কাটি আকৌ ঠিক কৰিব পাৰে। শ্ৰীকৃষ্ণটো তেওঁলোকতকৈও শ্ৰেষ্ঠ, কিন্তু আয়ুস বঢ়াব নোৱাৰে এই ভগৱানে।
সেইবাবে অভিমন্যুৰ আয়ুস 18 বছৰেই আছিলে। সেইদিনাই মৃত্যু হ'ব লগা আছিলে, আগলৈ আয়ুস বাকী নাছিলে। এইকাৰণে শ্ৰীকৃষ্ণই তেওঁক জীৱিত কৰিব নোৱাৰিলে। তেতিয়া ধৰ্মদাস সন্তুষ্ট হ'ল। তেতিয়া পৰমাত্মাই কৈছিলে এতিয়া প্ৰসংগ চলি আছে। এই প্ৰকাৰে যেতিয়া অৰ্জুনৰ অহংকাৰ হৈ গৈছিলে, সেই ভ্ৰমক নিবাৰণ কৰিবলৈ শ্ৰীকৃষ্ণই তেওঁক মূৰধ্বজৰ ৰজাৰ ঘৰলৈ লৈ গৈছিল। অৰ্জুনৰ অহংকাৰ হৈ গৈছিল যে ভগৱান, মোৰ দৰে আপোনাৰ আজ্ঞাকাৰী আন কোনো হ'ব নোৱাৰে, সেৱক হ'ব নোৱাৰে। এতিয়া শ্ৰীকৃষ্ণই ভাবিলে মই যদি ইয়াক কওঁ তেতিয়া ই নিৰাশ হ'ব, একেলগে থাকিব লাগিব, কথা বেয়াহে হ'ব। সেইবাবে কিছুদিনৰ পিছত ক'লে যে ব'লা অৰ্জুন, মোৰ এটা দৰকাৰী কাম আছে। মূৰধ্বজৰ ৰজাই নিজৰ পুত্ৰৰ ৰাজ্য অভিষেক কৰি আছে, মোক আমন্ত্ৰিত কৰিছে, যাবা নেকি তুমি? ক'লে ব'লক, মইতো আপোনাৰ আজ্ঞাকাৰী শিষ্য। পাণ্ডৱসকলে শ্ৰীকৃষ্ণৰ ধাৰ্মিক গুৰুও আছিলে। আৰু তাত গৈ কি দেখিলে, মূৰধ্বজ, তাম্ৰধ্বজ আৰু তেওঁৰ পত্নী আছিলে। মূৰধ্বজৰ ৰজা ৰাজ্য অভিষেক কৰাবৰ কাৰণে নিজৰ পুত্ৰক সিংহাসনত বহুৱাই ৰাজ্যৰ পৰা বিৰতি ল'ব বিচাৰিছিলে। তেওঁ সকলো সাধু সন্ত মহাত্মাক আমন্ত্ৰিত কৰিছিলে, বহুত ডাঙৰ যজ্ঞ পাতিছিলে। সেই যজ্ঞত যি সাধু সন্তই যিয়ে খাব বিচাৰিছিলে সেইটোৱে খুৱাব লাগিছিলে, নহ'লে পূজা খণ্ডিত হোৱা বুলি মনা হৈছিলে। যেতিয়া তাত গৈ সাধু ৰূপ ধৰি বহিলে, দুজন সন্ত নিলে মায়াৰে এটা বাঘু বনালে শ্ৰীকৃষ্ণদেৱে, আৰু তিনিও বাগিচাত গৈ বহিল। ৰজাক বাৰ্তা পঠালে যে এজন সন্ত আহিছে। তেতিয়া ৰজাই চাকৰে ক'লে যে প্ৰভু ভোজন কৰক। তেতিয়া সাধু ৰূপত শ্ৰীকৃষ্ণই ক'লে যে ৰজা ইয়ালৈ আহক, স্বয়ং আমন্ত্ৰিত কৰক, তেতিয়াহে মই ভোজন কৰিম। বাৰ্তা পাই ৰজা ৰাণীয়ে আৰু সন্তানে আৰতিৰ থালি লৈ আৰতি কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ উপবাস, প্ৰতি সোমবাৰে খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ জল অৰ্পণ। তথাপিও ছোৱালীজনী বাৰে বাৰে অসুস্থ আৰু স্বামীৰ হ'ল ব্ৰেইন ষ্ট্ৰোক। এই কাহিনী উৰিষ্যা ৰাজ্যৰ সম্বলপুৰৰ নিবাসী দীপিকা কুমাৰীৰ, যিয়ে হিন্দু ধৰ্মত প্ৰচলিত দেৱ দেৱীৰ ভক্তি পূৰ্ণ বিশ্বাসেৰে কৰিছিল, কিন্তু তথাপিও জীৱনত বহুত দুখ কষ্ট আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। ডাক্তৰে তেওঁৰ স্বামীৰ বিষয়ে স্পষ্ট কৰি কৈ দিছিল, এতিয়াৰ পৰা গোটেই জীৱন ঔষধ খাব লাগিব। কিন্তু এদিন হঠাতে টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনিবলৈ পালে। সেই সৎসংগৰ দ্বাৰা প্ৰভাৱিত হৈ দীপিকাই সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। আৰু তাৰ পিছত তেওঁৰ জীৱনত এনে আশ্চৰ্যজনক পৰিৱৰ্তন আহিল যে আজি তেওঁৰ স্বামী আৰু ছোৱালী দুয়ো সম্পূৰ্ণ সুস্থ। ইমানেই নহয়, যি ঔষধ গোটেই জীৱন চলিব বুলি কৈছিল, সেই ঔষধো এতিয়া সম্পূৰ্ণ বন্ধ হৈ গৈছে। দৰ্শকসকল, কেনেকৈ সলনি হ'ল দীপিকাৰ জীৱন, আহক শুনো তেওঁৰে সঁচা কাহিনী তেওঁৰে মুখেৰে। নমস্কাৰ। সৎ চাহেব। কি নাম হয় আপোনাৰ? মোৰ নাম দীপিকা কুমাৰী। দীপিকা, আপুনি ক'ৰ পৰা আহিছে? হয়, মই উৰিষ্যাৰ সম্বলপুৰ ডিষ্ট্ৰিক্টৰ কটৰৱা গাঁৱৰ হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? হয়, মই 11 আগষ্ট 2018ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ আৰু নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মুক্তিদাতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মই হিন্দু সমাজত প্ৰচলিত সকলো দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু সৰুৰ পৰাই মই বহুত ব্ৰতো ৰাখিছিলোঁ, যেনে জন্মাষ্টমীৰ ব্ৰত, শিৱৰাত্ৰিৰ ব্ৰত আৰু প্ৰতি সোমবাৰে মই খালী ভৰিৰে শিৱ মন্দিৰলৈ গৈ পানী ঢালিছিলোঁ আৰু পূজা কৰিছিলোঁ। আৰু মই শিৱলিংগৰ ওপৰত 1 লাখ বেলৰ পাত দিয়াৰ সংকল্প লৈছিলোঁ আৰু প্ৰত্যেক সোমবাৰে মই মন্দিৰলৈ গৈ হিচাপ কৰি অৰ্পণ কৰিছিলোঁ আৰু লিখি ৰাখিছিলোঁ। কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল? ইমানবোৰ ভক্তিটো সৰুৰ পৰাই কৰি আহিছোঁ মই, কিন্তু ইমানবোৰ ভক্তি কৰাৰ পিছতো আমি বহুত দুখত আছিলোঁ। কাৰণ মোৰ আচলতে বহুত কম বয়সতে বিয়া হৈ গৈছিল। তাৰপিছত মোৰ দেউতাৰ মৃত্যু ঘটিল আৰু পিছত
বিয়াৰ 5 বছৰৰ পিছত মোৰ এজনী ছোৱালী জন্ম হ'ল। তাইও বহুত বেছি বেমাৰত ভুগিছিল। মাহত 2-3 বাৰ তাইক মেডিকেললৈ নিবই লাগিছিল। এদিন এনেকুৱা হ'ল যে মোৰ হাজবেণ্ডৰ বিপিৰ কাৰণে ব্ৰেইন ষ্ট্ৰক হ'ল আৰু পেৰালাইচিছৰ এটেকো আহি গৈছিল। আৰু তেওঁৰ কিডনীটো প্ৰব্লেম হ'ল আৰু তেওঁৰ বহুত বেমাৰ হৈ গৈছিল, যেন তেওঁৰ শৰীৰটো যেন বেমাৰৰ ঘৰ হৈ গৈছিল। এই সকলো সমস্যাৰ বাবে আমি বহুত চিন্তাত পৰিছিলোঁ, কাৰণ তেওঁ কৰি থকা কামো এৰি দিছিলে। তেওঁৰ যিখন দোকান আছিলে সেইখন দোকানো বন্ধ হ'ল আৰু আমাৰ আৰ্থিক পৰিস্থিতিও বহুত দুৰ্বল হ'ল, কাৰণ তেওঁকো মই মাহত 5,000 পৰা 6,000 টকাৰ মেডিচিনৰ বাবে খৰচ কৰিব লাগিছিল। গতিকে ইমান খৰচ কৰাটো আমাৰ বাবে সম্ভৱ নাছিল আৰু আমি ইমান বেছি চিন্তাত আছিলোঁ। এফালে চাব গ'লে এনেকুৱা হৈছিলে যে আমাৰ ভগৱানৰ প্ৰতি আস্থাই উঠি গৈছিলে। আমি সৰুৰ পৰা ইমান ভক্তি কৰি আহিছোঁ, তথাপিও আমাক ইমান দুখ সহ্য কৰিবলৈ দিছে। যেতিয়া মোৰ স্বামীৰ স্বাস্থ্য বেয়া হ'ল, তেতিয়া 1-2 মাহৰ বাবে আমি হস্পিটেললৈ অহা যোৱা কৰিব লগা হৈছিল আৰু তাৰ পৰা উভতি অহাৰ পিছত তেওঁ কেৱল ঘৰতে বহিল আৰু এনেদৰে টিভি চেনেল সলাই থাকোঁতে এদিন চেনেলত গুৰুদেৱৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যবোৰৰ ইণ্টাৰভিউ আহে। সেয়া দেখি আমি প্ৰভাৱিত হ'লোঁ। তাৰপিছত আমি ভাবিলোঁ যে আমিও যদি কিবা লাভ পালোহেঁতেন, আৰু সেইকাৰণে প্ৰথমে মোৰ হাজবেণ্ডেহে নাম দীক্ষা লৈছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত তেওঁহে প্ৰথমে নাম দীক্ষা লৈছিলে। মই ইমান দুৰ্ভগীয়া আছিলোঁ যে তাত সৎসংগলৈ গৈছিলোঁ, তথাপিও নাম ল'ব পৰা নাছিলোঁ। আৰু যেতিয়া আমি তেওঁৰ 1 বছৰৰ পিছত আমি সম্পূৰ্ণ জ্ঞান বুজি পালোঁ, যেনে ধৰক গুৰুদেৱে সকলো বেদশাস্ত্ৰ খুলি জ্ঞান দিছিলে, সেইবোৰ মই দেখি মই ভাবিলোঁ যে এয়াই সঁচা জ্ঞান হয়। তাৰপিছত সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ সমস্যাবোৰৰ সমাধান হ'লনে? হয়, মোৰ ওচৰত ৰিপৰ্ট আছে মোৰ হাজবেণ্ডৰ, যে তেওঁৰ যি ব্ৰেইন ষ্ট্ৰক হৈ গৈছিলে আৰু পেৰালাইচিছৰো এটেক হৈ গৈছিলে। তাৰপিছত আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, একবাৰো আমি হস্পিটেললৈ নগ'লোঁ আৰু এবাৰো পৰীক্ষা কৰি চাবলগীয়া নহ'ল আৰু তেওঁ সুস্থও। মোৰ হাজবেণ্ডৰ কিডনীৰো সমস্যা আছিল। তেওঁৰ কিডনী প্ৰায় বেয়াই হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে এওঁ যেতিয়ালৈকে জীয়াই আছে তেতিয়ালৈকে তেওঁ মেডিচিন খাই থাকিব লাগিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত, তেওঁ কোৱা সঁচা ভক্তি কৰাৰ পিছত তেওঁ এতিয়া একো মেডিচিন নাখায়। যিবোৰ মেডিচিন তেওঁ প্লেট ভৰাই খাবলগীয়া হৈছিল, এতিয়া সেই মেডিচিনবোৰ একেবাৰে কম হৈ গৈছে। দিনত 1 বা 2 নহয়, 1 টেবলেট খায় আৰু তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত তেওঁ একেবাৰে সুস্থ। তেওঁৰ যি পেৰালাইচিছৰ এটেক হৈছিলে সেয়াও ঠিক হ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ এতিয়া। দীপিকা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। আপুনি ৰিপৰ্টো দেখুৱালে। লাখ দৰ্শকে আপোনাক আজি টিভিত চাই আছে। তেওঁলোকো কিবা নহয় কিবা বেমাৰত অথবা সমস্যাত ভুগি আছে। তেওঁলোকেও সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'ব বিচাৰে। গতিকে কেনেকৈ ল'ব পাৰিব? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰে সহজ। যেনে বহুত কিছুমান চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে আৰু সৎসংগৰ তলত এডাল হালধীয়া শাৰী আহি থাকে, তাতে আশ্ৰমৰ নম্বৰ থাকে। গতিকে যিসকল শ্ৰদ্ধালুৱে নাম দীক্ষা ল'ব বিচাৰে, সেই নম্বৰত যোগাযোগ কৰি ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ লগত যোগাযোগ কৰি নাম দীক্ষা লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।